উচ্ছেদিতই এতিয়া কলিয়াবৰত ঘৰ সাজিবলৈ আৰম্ভ কৰিছে উৰিয়াম ঘাটত ঘৰ সাজিবলৈ লোৱাৰ সময়তে বীৰ লাচিত সেনাৰ এটা সজাতি দল উপস্থিত হয় আৰু বীৰ লাচিত সেনাই বাধা প্ৰদান কৰে উৰিয়াম ঘাটৰ পৰা আহি বয় বস্তু নমাইছে কলিয়াবৰৰ ৰেকা পাহাৰত আৰু কলিয়াবৰৰ ৰেকা পাহাৰত তিনিখন বাহনত আহিছিল সেই বস্তু পৰিয়াল আহিছিল আৰু বৰ্তমান সেই লোকসকলক বাধা প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ এটা সজাতি দলে ঘূৰাই পঠাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে আনহাতে কেইবাটাও পৰিয়ালে সেই স্থানত ইতিমধ্যে থাকিবলৈ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে সন্দেহজনক লোকে উৰিয়াম ঘাটত যিকোনো মুহূৰ্ততে উচ্ছেদ চলিব পাৰে 7 দিনৰ সময় বান্ধি দিয়া হৈছে উৰিয়াম ঘাটত সেই দখলকৃত ভূমি খালি কৰাৰ বাবে বেদখলকাৰীক 7 দিনৰ সময় বান্ধি দিছিল প্ৰশাসনে আৰু 7 দিনৰ সময় বান্ধি দিয়াৰ লগে লগে উৰিয়াম ঘাটৰ পৰা সেই দখলকৃত ভূমি এৰিছে সন্দেহজনক লোকে আৰু বৰ্তমানে খবৰ আহি পৰিছে যে কলিয়াবৰৰ ৰেকা পাহাৰত তেতিয়া উপস্থিত হৈছে উচ্ছেদিত উৰিয়াম ঘাটৰ পৰা অহা লোকসকল সন্দেহজনক লোকে এতিয়া ৰেকা পাহাৰত ঘৰ বনাবলৈ সাজু হৈছে আৰম্ভ হৈছে এনে সময়তে বীৰ লাচিত সেনাই বাধা প্ৰদান কৰিছে বুলি এই মুহূৰ্তত খবৰ আহিছে আমি লৈ আহিছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনাইছোঁ উৰিয়াম ঘাটৰ পৰা আহি বয় বস্তু নমালে কলিয়াবৰৰ ৰেকা পাহাৰত এই মুহূৰ্তত জনাইছোঁ আটাইতকৈ ডাঙৰ খবৰ সা সামগ্ৰী ভৰ্তি বাহন লৈ অৱস্থান কলিয়াবৰৰ ৰেকা পাহাৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ঘৰ সাজিব চেষ্টা কৰাৰ সময়তেই উপস্থিত হয় বীৰ লাচিত সেনাৰ এটা সজাতি দল আৰু বীৰ লাচিত সেনাৰ সজাতি দলটোৱে বাধা প্ৰদান কৰে চৰকাৰী ভূমিত সাজিব বিচাৰিছিল ঘৰ সাজিবৰ বাবে তিনিখনকৈ বাহনত সা সামগ্ৰী লৈ আহিছিল তিনিখন বাহনত ঘৰৰ সামগ্ৰী লৈ উপস্থিত হৈছিল ৰেকা পাহাৰত সন্দেহজনক লোকক উভতি ধৰিলে বীৰ লাচিত সেনাই এই মুহূৰ্তৰ ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ বীৰ লাচিত সেনাই উভতাই পঠাইছে বুলি জানিব পৰা গৈছে এখন বাহন উভতাই পঠিয়াই যদিও একাংশ লোকে অৱস্থান কৰিছে ৰেকা পাহাৰৰ পৰা বেদখলকাৰীক খেদি পঠিয়াই বীৰ লাচিত সেনাই এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত উৰিয়াম ঘাটত চলিব পাৰে প্ৰশাসনৰ বুলডোজাৰ এইবাৰ 1100 বিঘা ভূমিত উৰিয়াম ঘাটৰ 1100 বিঘা ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে ইতিমধ্যে জাননী দিয়া হৈছে উচ্ছেদৰ জাননী পোৱাৰ লগে লগে উৰিয়াম ঘাটৰ বেদখল ভূমি ত্যাগ কৰিছে সেই স্থান ত্যাগ কৰিছে সন্দেহজনক লোকে বেদখলকাৰীয়ে সেই স্থান বৰ্তমান ত্যাগ কৰিছে আৰু উৰিয়াম ঘাটৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ নিশাৰ ভাগতো বাহনে সা সামগ্ৰী তেওঁলোকে ভৰ্তি কৰিছে সা সামগ্ৰী লৈ নিশাৰ ভাগতো উৰিয়াম ঘাট এৰিছে উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালে আৰু এই মুহূৰ্তত খবৰ আহিছে যে কলিয়াবৰত প্ৰৱেশ কৰিছে উৰিয়াম ঘাটৰ পৰা অহা একাংশ উচ্ছেদিত আৰু উৰিয়াম ঘাটৰ পৰা অহা একাংশ উচ্ছেদিত লোকক খালী মাটি বিচাৰি প্ৰৱেশ কৰিছে কলিয়াবৰত উচ্ছেদিত লোকসকলে খালী মাটি বিচাৰি কলিয়াবৰত প্ৰৱেশ কৰিছে আৰু উৰিয়াম ঘাটৰ পৰা ঘৰৰ সা সামগ্ৰী গাড়ীত লৈ কলিয়াবৰৰ ৰেকা পাহাৰত উপস্থিত হয় একাংশ উচ্ছেদিত ৰেকা পাহাৰত চৰকাৰী ভূমিত ঘৰ সাজিব লোৱাৰ অৱস্থাত কলিয়াবৰ জিলা বীৰ লাচিত সেনাৰ এটা সজাতি দল উপস্থিত হৈ বাধা প্ৰদান কৰে তিনিখন গাড়ীত ঘৰৰ সামগ্ৰী লৈ ৰেকা পাহাৰত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি বীৰ লাচিত সেনাৰ দলে এখন গাড়ী উভতাই পঠিয়াই যদিও দুখন গাড়ীত অহা একাংশ লোকে ৰেকা পাহাৰত ঘৰ বনাবলৈ লোৱাৰ অৱস্থাত উপস্থিত হয় কলিয়াবৰৰ জিলা বীৰ লাচিত সেনাৰ দলটো আৰু বীৰ লাচিত সেনাৰ দলে উচ্ছেদিতক ৰেকা পাহাৰৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছে ৰেকা পাহাৰৰ গাঁও প্ৰধানজনে কোনো লোকক ৰেকা পাহাৰত স্থান নিদিবৰ বাবে আহ্বান জনাইছে ৰাইজক বৰ্তমান ৰেকা পাহাৰৰ গাঁও প্ৰধানজনে কোনো লোকক ৰেকা পাহাৰত স্থান নিদিবৰ বাবে ৰাইজক আহ্বান জনাইছে বুলিও জানিব পৰা গৈছে এই মুহূৰ্তত কিছু মন্তব্য আপোনালোকলৈ আগবঢ়োৱাৰ চেষ্টা কৰিম বাংলাদেশে হয় মানুহজনী তদন্ত হ'ব লাগিব আরে আপোনালোকে জয় আই অসম কবলৈ কি টান লাগি আছে নেকি মোৰ ডিঙিটো বেয়া বেমাৰ হৈ বাকি বিলাক মোৰো ডিঙি বেয়া আছে আপোনটো তুমি চিঞৰি আছে এটা ডিঙি বেয়া হৈ গ'ল সকলো একেলগে কওক জয় আই অসম আপোনালোকে নকয় কিয় নকয় জয় আই অসম মই কম আপোনালোকে একেলগে ক'ব জয় অসম জয় আই
আপোনাক আপোনালোকে বাংলাদেশে নেকি নহয় চিঞৰিব কিয় নোৱাৰে কিয় চিঞৰা নাই মাত শুনিছো নেকি আমি অসম হয় অসম হয় কিয় আমাৰ আপুনি মুখামুখি কিয় কথা কৈ আছে আমাৰ অসম হয় আপোনাৰ অসম হয় আপুনি মুখামুখি কিয় কৈ আছে মই যিটো কৈছো সেইটো কৰক বাছ কথা বহালেতো লাভ নাই জয় অসম এক লগত দিয়া জয় অসম এক লগত চৰক জয় আই অসম এতিয়া চাওক জাগা আমি দিয়া নাই দিয়া নাই যে কেনেকে মাল নমালে এতিয়া মাল নমাইছে আমাৰে নিজৰ ভাই হয় সেই বুলি আহিছে এতিয়া নিজৰ ভাই ককাই বুলি আমি পৰিচয় দিছো আপোনালোকে ৰহক আমাৰ যদি অসমৰ মানুহৰ যদি অসুবিধা হৈ আছে তেতিয়া আমি সেই মানুহজনক ৰাখিব নোৱাৰিম দিয়ে দিব লাগিব সেইটো এতিয়া আমিতো আৰু আপোনাৰ তাত আহিছে যে হেৰি আমি জানিব পৰা মতে আপোনালোকক পুলিচে বা কোনোবা চালান এখন দিছিলে চালানখনত লিখা আছে আপোনালোক ক'ত যাব চালানখন ক'ত চালানখন অনা নাই মই সেইটো আমাৰ চালানখন অনা নাই যে আপোনাৰ গাত দুখ আপুনি কিয় অনা নাই আপুনি হোৱাটছআপ কৰি কাৰোবাক বুজক এইটো নাজানো যে বেলে পুলিচে নিদিয়ে জানো আপুনি চালানটো দিব লাগে কোন থানা আপুনি চালানখন দিছিলে এইটো উইডমগড়ত আপোনাৰ কোনোবা চিনাকি আছে তাত আছে আপুনি হোৱাটছআপ কৰি খুজিব পাৰিব হোৱাটছআপ কৰি খোজক হোৱাটছআপ মোবাইলত খোজক কেনেকে কম তেওঁতো চিনিয়ে নাপাওঁ আপোনাক কালি এখেতে ফোন কৰিছিলে কালি আজি লগে গামৰা ফোন কৰিছিলে আপুনি মাল নমাব হাক দিছে মই ফোন মাৰিছো আপুনি মাল নমাব হাক দিছে হাক দিছো মানে দীঘালক কৈছে মই কৈছো যে মালকেইটা ইয়াতে নমাব নালাগে সিহঁতক পঠিয়াই দিয়ক একদম ইমিডিয়েট পঠিয়াই দিয়ক একজনৰ কাৰণে কিয় মানে আপোনাক 10 মিনিট ৰখিবলৈ কৈছিল গাড়ী খালী কৰিবলৈ মানা কৰিছিলে আপুনি কি স্বাৰ্থত আপুনি গাড়ীখন খালী কৰিলে নে আপুনি উস্তাদি মাৰিছে গামবুঢ়াই কি কৰিব সেইটো বুলি আপুনি ভাবিছিলে নেকি তেনেকুৱা কোনো ভাবা নহয় নাই এতিয়াতো আমি যে গম পাইছো আপুনি গামবুঢ়া আজি শুনা নাই শুনক কথাটো আপুনি নিজৰ দমত মাল খালী কৰিলে মই যদি তেনেকুৱা মানুহ হলে গামবুঢ়াক লগালগি নজনালো হলে মই নিজৰ দমতে বস্তুটো নমাই দিলো মই যদি তেনেকুৱা ভাবিলে হলে লুকাই বস্তুটো নমাই দিলে হলে গামবুঢ়াক লগালগি নজনালো হলে তেনেকুৱা ভাবিলে হয় না মই গামবুঢ়াটো মানা কৰিলে আপোনাৰ আপুনি কিয় খালী কৰিলে কিন্তু আপুনি গাঁওবুঢ়াই মানা কৰাৰ পিছতো আপুনি কিয় থাকিলে গামবুঢ়া উলংঘা কিয় কৰিলে সেইটো লাগে আমাক মই কৈছো ডাইৰেক্ট কৈছো যে মানুহখিনি হৈ গুচি যাব আপুনি এটা ৰখক চব মনে মনে থাকক এতিয়া আপুনি গামবুঢ়াক ক্ষমা বিচাৰক আপুনি গামবুঢ়াক ভুল হৈ গ'ল মোক মাফ কৰি দিয়ক, হৈ গ'ল আমি গামবুঢ়া কি হৈ গ'ল তেনেকে নেকি কথা কি আপুনি কি ধেমালি বুলি ভাবিছে নেকি আপুনি কি নাচিনা ভুল হ'ল মাফ কৰি দিয়ক। আপুনি আঁচুকাই ক্ষমা কি হৈ গ'ল আকৌ আপুনি মই আঠুকাৰী ক্ষমা খুজিলো হলে মোৰ ভুল আমি গম পাইছোঁ উৰিয়াম ঘাটৰ পৰা 3খন গাড়ী আমাক কলিয়াবৰৰ মিছাত সোমাইছে বুলি গম পাইছোঁ ইতিমধ্যে আমি এখন গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ তেওঁ ৰেকা পাহাৰ কি নাম আছিলে তেওঁজনৰ আপোনাৰ নামটো কি আছিলে আব্দুল হুছেইন ঘৰত তেওঁ আহিছিলে তেওঁলোকে মানে ঠাই দিছিলে থাকিবলৈ আমি সকলো আমি লাচিত সৈন্য ওলাই আহিছোঁ আমি তেওঁলোকক এটাই স্পষ্ট কৰিব বিচাৰিছোঁ তেওঁলোকে আমাৰ কলিয়াবৰত হওক বা আমাৰ অসমত হওক থাকিব নোৱাৰে তেওঁলোকক আমি ওলাই যাবলৈ আমাৰ বীৰ লাচিত সেনাৰ পৰা আমি সকলোৱে তেওঁলোকক সকিয়নি দিছোঁ আগন্তুক তেওঁলোকে আৰু এইটো ভাবিবও নোৱাৰিব আমাৰ অসমৰ পৰা ওলাই যাব লাগিব তেওঁলোক আৰু ইয়ালৈ নাহে হা আকৌ বোলে গ'ল বোলে আকৌ মাতিব কিন্তু তেতিয়া আপোনালোকৰ বিপদ আছে এইটো কৈ দিম নাই নাই নাই